হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। নাছিনছ ব্লগছৰ আনিটি ব্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমাৰ পিছে ভালে, আল্লাহে কয় আপোনালোকৰ দুৱাত। আৰু কাপোৰ মেলিবলৈ জেগা নাইকিয়া হৈ গৈছে গাইজ, যিহেতু ৰ'দ নাই। এইবোৰ চাওক, য'ত ত'ত কাপোৰ শুকুৱাবলগীয়া হৈছে। কি কৰিম, উপায়টো নাই। আল্লাই চাল্লাই কাপোৰ মেলি থোৱা আছে। আৰু এতিয়া হৈ গ'ল 7:40 হৈছে সময়। আৰু মই অজু কৰি আহিছোঁ। এতিয়া মই কোৰআন শ্বৰীফ পঢ়িম, কাৰণ মোৰ খতম হোৱা নাই গাইজ। বহুত টেনশ্যন হৈ গৈছে। আজি 25টা ৰোজা হৈ গ'ল আৰু মোৰ খতম নাই হোৱা। নহ'ব চাগে খতম মোৰ ৰমজান মাহত, পিছত দি দিব লাগিব। কিয়নো মই বহুত বেছি বিজি থকা হ'ল, বহুত বেছি বিজি থাকিলোঁ। আৰু ৰোজা ধৰি ভাগৰো লাগে ন, গা চাবোৰ ৰাতি পঢ়িবলৈ নোৱাৰোঁ। ৰাতি পঢ়ি দিব পাৰিলে শেষ হৈ যাব। চাওঁ ইনশাআল্লাহ কি হয়গৈ, আল্লাহৰ হুকুমৰ কথা। কিন্তু খতম দিব লাগে, সেইটোৱে মানে চেষ্টা কৰিব লাগে দিবলৈ। বাট নোৱাৰিলেও তিলাৱতটো আমি কৰিব লাগে। ঈদৰ পিছত হ'লেও পঢ়ি খতমটো দি দিব লাগে। এতিয়া পঢ়ি ল'ম। তো এতিয়া মই কোৰআন শ্বৰীফ পঢ়ি আছিলোঁ গাইজ। মই এটা পাৰা শেষ হ'বলৈ হৈছে আৰু অকণমান আছিলে, তেনেকুৱাতে আহি গ'ল মোৰ মানুহজন। চাহ খাম বুলি কৈছে। মোৰো চাহ খাবলৈ মন গৈয়ে আছিলে। মই ভাবিছিলোঁ পাৰাটো শেষ কৰোঁ, তাৰপিছত চাহকণ খাই নামাজ পঢ়িম। কাৰণ নামাজ বহুত দেৰি পঢ়িব লাগে, এতিয়া ৰাতি টোপনি আহি যায়। সেইকাৰণে মই ইয়াকে চাহকণ খাই লওঁ, যেতিয়া নামাজ পঢ়োঁ। চাহ আমাৰ হৈ আছে আৰু উতলি পৰি যাব লাগে চাহখিনি। এতিয়া কমাই দিছোঁ গেছটো, চিম্পল। ৰাতি আৰু একো ভিডিঅ' নকৰিলোঁ গাইজ, কাৰণ জানেনে 10টা 10:30মান বজাৰ পৰা আমাৰ ইয়াত লাইট নাই। আমি চেহেৰি এনেকৈ মম জ্বলাই কৰিলোঁ। মম এপাত ভাল পালোঁ মানে, তো আমাৰ কেণ্ডেল লাইট চেহেৰি হৈ গ'ল এইটো সুবিধাতে। বাকী গোটেই ঘৰ আন্ধাৰ, মানে তেনেকেই বনাই মেলি খালোঁ আৰু আল্লাহে কৰাত। সেইটো কাৰণে চেহেৰিত ভিডিঅ' কৰিবলৈ নহ'লে ভালকৈ। আৰু এয়া হৈ গ'ল ৰাতিপুৱালৈ। পিছদিনাখন এয়া দোকানৰ কাৰণে বিৰিয়ানী যিহেতু বনোৱা হয়। এতিয়া মই পিঁয়াজটো ফ্ৰাই কৰি আছোঁ। হাজবেণ্ড ওলাই গ'ল কিবা এটা কামত, সেইকাৰণে পিঁয়াজটো ময়ে ফ্ৰাই কৰিছোঁ। যোনে যেনেকৈ পাৰোঁ হাতে কামে কামটো কৰি দিওঁ আৰু আমি। সেই গাইজ, আজি হৈ গ'ল নেক্সট ডে'। আৰু কালি গোটেই লাইট নাছিল, চেহেৰিত ভিডিঅ' কৰিব নহ'লে। ৰিলছ এটা দিছিলোঁ খালি ইনষ্টাগ্ৰামত, কাৰণ সকলোৱে ৱেইট কৰি থাকে আমাৰ ভিডিঅ' চাবলৈ। আৰু এইফালে এতিয়া টাইম হৈ গ'ল, চাওক 2:30 হৈ গ'ল। বিৰিয়ানী জাষ্ট লৈ গৈছে। মোক খং উঠি আছে, কাৰণ মোক দোকানৰ পৰা বস্তু আনি দিবলগীয়া আছিলে, নিদিলে। মোক যাব কৈছে দোকানলৈ, মোৰ যাবলৈ মন যোৱা নাই। আৰু এতিয়া মই অলপ কোৰআন শ্বৰীফ পঢ়িম। তাৰ আগতে মই ঈদৰ পিছৰ পৰা মোৰ মেকআপ দুটামান আছে, মানে সেইকাৰণে বুকিংখিনি ডেটকেইটা মিলাই আছোঁ। টাইমিংখিনি মিলাব লাগিব যে, চবেই সুধি আছে। সেইকাৰণে ভাবিছোঁ আজি সেই কামটো কৰোঁ। মই একেবাৰে মানে ৰমজান মাহ সোমোৱাৰ পৰা পূৰা ৰমজান মাহতেই মই মানে সোমাই আছোঁ। বাকী কামবোৰ চব ছাইড কৰি থৈছোঁ, একদম নৰাটো কৰোঁ। দোকানৰ কামটো কৰোঁ, কাৰণ আমাৰ সেইটো পাই ঘৰ চলে। সেইকাৰণে অলপ অলপ বাকী মোৰ যিখিনি এক্সট্ৰা কাম সেইখিনি ছাইডত থৈছোঁ। এতিয়া সেইখিনি মিলাই লওঁ অকণমান, কাৰণ টাইমো নাই যে, চবকে টাইমবোৰ দিব লাগিব। তাকেহে লিখি আছোঁ এয়া। হাই গাইজ, মোৰ ইফতাৰী উলিয়াই হৈ গ'ল। এতিয়া 5:15 হৈছে। এতিয়া বহিম অকণমান, দুৱাৰটোত বহি থাকিম আৰু হাজবেণ্ডৰ কাৰণে ৱেইট কৰি থাকিম। বাকী এইফালে আমাৰ ইফতাৰী ৰেডি। আজি ঘৰত আমি ইফতাৰী নাই বনোৱা, একোৱেই নাই বনোৱা। আজি দুঘৰ মানুহৰ ঘৰত ইফতাৰী পৰিলে, আৰু আমাৰ দুজনৰে যিহেতু ৰোজা আছে। আমি খায়ো মানে আব্বায়ো খায়ো থাকি যাব, ইমান মানে ইফতাৰী বেছি হৈ আছে। তো সেইটো কাৰণে একো নাই বনোৱা। মই এনেও দেৰিকৈ ইফতাৰী বনাওঁ যে, সেইটো কাৰণে নবনালোঁ। লোকচান কৰিবলৈ মন নাযায় ন ইফতাৰী বস্তু। সেইটো কাৰণে আমি দুঘৰ মানুহৰ ঘৰত ধুনীয়াকৈ দিছে যে, আমি দুয়োজনে সেয়াই খাই দিম। সেয়াই আৰু এতিয়া মই মাম বিবু চাওঁ। আইচক্ৰীম খাবলৈ মন গৈছে গাইজ। মই এতিয়া আইচক্ৰীম খাই লওঁ। মোৰ পৰা নিদিওঁ খাবলৈ তোমাক, তুমি নিজে লৈ লোৱা। মোৰ আৰু দুটা 20 টকা গৈছে, অকণ মই খাই দিম হৈ যাব। তো এতিয়া বজাৰ কৰি মেলি আহিলোঁ গাইজ। এয়া আহি জাষ্ট ঘৰ সোমাইছোঁ। 8:20 হ'বলৈ হৈছে। নামাজ পঢ়িবলৈ আছে, সেইটো চিন্তা হৈ আছে মোৰ। এইবোৰ মোৰ নাস্তাৰ বজাৰ। নিউজ চাই আছে এইফালে, আৰু লগতে খানা অকণমান খাই লওঁ গাইজ। আজি ৰুটি আৰু শাক ভাজি দি পঠিয়াইছিলে আমাক, বহুত টেষ্টি আছিলে খাবলৈ। খাই মই অজু কৰোঁগৈ। আজি যিহেতু চবেই কদৰো হয়, 27 নম্বৰ ৰাতি আজি কদৰে হ'ব লাগে। আৰু এনেও এইকেইদিন ৰাতি ইবাদত কৰাটো ভালেই বাৰু। দিনটো এইকেইদিন সময়ো পোৱা নাই, ৰাতিয়ে ইবাদত কৰি আছোঁ আৰু আল্লাহৰ হুকুমত। এতিয়া অকণমান খাই অজু কৰিমগৈ। ডকাইতি কাণ্ড দিয়া, খুৱাই দিয়া মোক। সেই গাইজ, এইফালে চাওক গাল কাপোৰ আছে, আনি থোৱা আছে। মই জাপিবলৈ টাইমেই পোৱা নাই, কিয়নো কাপোৰ ভৰাই মই কি কৰি আছিলোঁ, ইফতাৰ ৰেডি কৰিছিলোঁ। তাৰপিছত আকৌ কোৰআন শ্বৰীফ পঢ়ি আছিলোঁ। আৰু আজি চবেই কদৰ হয়, আজি কাপোৰ কানি জাপি টাইম ৱেষ্ট নকৰোঁ বোলো।
বহুত টাইম লাগি যায় কাপোৰ জাপিলে ন, সেইটো কাৰণে আজি নাজাপোঁ, কাইলৈ জাপিম। এতিয়া মই এটা পাৰা শেষ কৰিলোঁ। শেষ কৰি ভাবিছোঁ অকণ ভিডিঅ' কৰি লওঁ। হাজবেণ্ড ওলাই গ'ল, নামাজ পঢ়িলে, আকৌ আহি পঢ়িব আৰু নামাজ ওলাই গৈছে। ল'ৰা মানুহৰ মনটো চঞ্চল জানেই নহয়, অকল আড্ডা। এতিয়া মই চিপেৰাটো থওঁ, ইয়াচিন চূড়া কিতাপখন আনোগৈ। মানে চিতা চূড়া বুলি যোনখন কিতাপ থাকে সেইখন আছে। মই সৰুৰ পৰাই সেইখন পঢ়োঁ, ক্লাছ 8 মানৰ পৰা মই সেইখন পঢ়োঁ। মানে ফালি গ'ল, মই আকৌ জিল লগাই ভাল কৰি থৈছোঁ। আনি ল'লোঁ, মই ৰুমতে পঢ়িম তাৰমানে। আগফালে অকলে পঢ়ি থাকিবলৈ ভাল নালাগে যে, হাজবেণ্ডো ওলাই গ'ল। আৰু এইখন হৈ গ'ল মোৰ নিয়ামুল কুৰাইন বুলি। ইয়াতো বহুত চূড়া আছে, দোৱা আছে, আল্লাহৰ নিৰানব্বৈটা নাম আছে। আৰু এইখন মই যে কৈছিলোঁ মই জিল খুৱাই থৈছোঁ বুলি, কিতাপখন চিতা চূড়া বুলি। এইখনত 5টা চূড়া আছে। কি চাব মই কৈ দিছোঁ। এইখন চিতা চূড়া, এয়া উল্টা হৈছে, চেল্ফি কৰি থোৱা আছে যে। ইয়াত চূড়া ইয়াচিন, চূড়া ৰহমান, চূড়া ৱাকিয়া, চূড়া হাছৰ, চূড়া মুল্ক, চূড়া মুজাম্মিল, এইকেইটা চূড়া আছে। এতিয়া আজি এখন পঢ়িব লাগিব। গোটেই ৰমজান মাহ সোমাব, মই আজিহে উলিয়াই আনিছোঁ পঢ়িবলৈ এখন। মানে কোৰাণ শ্বৰীফ পঢ়ি থকা হয় যে, সময়ে নাপাওঁ। এতিয়া এটা পাৰা শেষ কৰি ভাবিছোঁ এতিয়া পঢ়োঁ। আৰু আপোনালোকেও দুৱাটো কৰক। এইটো ভিডিঅ' যায় মানেতো আৰু দেৰিয়ে হ'ব। এইটো মই যোৱাকালিৰ পৰাই কৰিয়ে আছোঁ ভিডিঅ'টো। হ'লেও ইনষ্টাগ্ৰামত মই এতিয়া বনাম এটা ভিডিঅ'। ঠিক আছে বাৰু, আকৌ অলপ দেৰিকৈ লগ আৰু এইফালে হাজবেণ্ড আহিলে মোক বকি আছে, কাপোৰৰ বা বহিবলৈ জেগা নাই, এটা চুকত বহি লৈছে গোটেই কাপোৰৰ মাজত। মই বোলো একো নহয় দিয়া, কাইলৈ চিজিল কৰিম, মই আজি চিজিল কৰিবলৈ নহ'লে। আৰু ফোনত লেকচাৰ দি আছে এতিয়া। হাই ফ্ৰেণ্ডছ, সময় হৈ গ'ল দেখিছেই। আৰু মই চেহেৰি বনাই, মই এইমাত্ৰ চেহেৰি বনাই আহি মানে ভিটি নামাজ পঢ়ি শেষ কৰি ল'লোঁ। নামাজ শেষ কৰিলোঁ আজিলৈ। আৰু এতিয়া হাজবেণ্ডে অকণমান ৰেষ্ট লৈছিলে, জগাই আছোঁ, মই উঠা নাই। উঠা হৈ গ'ল টাইম। চেহেৰি কৰি ল'ম, তাৰপিছত আকৌ আজান দিবলৈ ৱেইট কৰিম। আৰু বাকী সকলোৰে কাৰণে দোৱা কৰিছোঁ দেই।